নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম মেডিয়েভেল আছাম হিষ্টৰীৰ পাৰ্ট 4 আৰু এই সিৰিজটোত আমি আহোম ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰি আছিলোঁ। ইয়াৰ থাৰ্ড পাৰ্টত মানে পাৰ্ট 3ত আমি আলোচনা কৰি আছিলোঁ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ বিষয়ে। আৰু ৰুদ্ৰসিংহ স্বৰ্গদেউৰ পিছৰ সময়ছোৱা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৃত্যুৰ পাছত তেখেতৰ যিহেতু 5জন পুত্ৰ আছিলে, তেখেতৰ 5জন পুত্ৰকে তেওঁ ৰজা হ'বলৈ আদেশ দি গৈছিলে। আৰু এই 5জন পুত্ৰৰ আটাইতকৈ জ্যেষ্ঠ পুত্ৰজন আছিলে স্বৰ্গদেউ শিৱসিংহ। আৰু শিৱসিংহৰ বিষয়ে আমি চাওঁ আহক। হি ৱাজ ইনিচিয়েটেড বাই কৃষ্ণৰাম নেৱাবাগিষ নন এজ পৰ্বতীয়া গোসাঁই। স্বৰ্গদেউ শিৱসিংহ, যাৰ নাম সুনাতফা আছিলে, তেওঁ ৰজা হোৱাৰ পিছত হিন্দু নাম কি লৈছিলে? শিৱসিংহ। আৰু তেখেত আছিলে কি? শাক্তধৰ্মী। আৰু তেওঁ ৰজা হোৱাৰ পিছত তেওঁ কি কৰিলে? এজন শাক্ত গোসাঁইক তেওঁ নিজৰ গুৰু পাতি লয়, আৰু তেওঁৰ নাম আছিলে কি? কৃষ্ণৰাম নেৱাবাগিষ। আৰু তেওঁক কি বুলি কোৱা হয়? হি ৱাজ নন এজ পৰ্বতীয়া গোসাঁই। কাৰণ এই কৃষ্ণৰাম নেৱাবাগিষক কামাখ্যা মন্দিৰত তেওঁ ঠাই দি তাত তেওঁ থাকিবলৈ দিছিলে। মানে কামাখ্যা মন্দিৰৰ পূজাৰী পাতি দিছিলে। আৰু সেই কামাখ্যা মন্দিৰৰ পৰ্বতত নীলাচল পৰ্বতত থকাৰ কাৰণে তেখেতক পৰ্বতীয়া গোসাঁই বুলিও কোৱা হয়। এজ পাৰ ছাজেশ্যন অফ হিজ স্পিৰিচুৱেল গুৰু, শিৱসিংহ প্লেচড হিজ ৱাইফ অন দ্য থ্ৰন। আৰু যেতিয়া তেওঁৰ গুৰু মানে কৃষ্ণৰাম নেৱাবাগিষে তেওঁক ক'লে যে ৰজাৰ ছত্ৰভংগৰ যুগ পৰিছে, তো তেওঁৰ কি কৰিলে? তেওঁৰ এই গুৰুজনৰ কথা মানি তেওঁৰ নিজৰ ৰজাৰ পৰা তেওঁ পদটো এৰি দিলে। আৰু পদটো এৰি কি কৰিলে? তেখেতৰ যি ৱাইফ আছিলে, পত্নী আছিলে, পত্নীক ৰজা পাতি দিলে। চ' চি বিকাম হিজ কুইন ফুলেশ্বৰী এজ বৰ ৰজা। আৰু তেখেতৰ যিগৰাকী পত্নী আছিলে ফুলেশ্বৰী বুলি বা ফুলমতী বুলি, তেওঁক বৰ ৰজা পাতি দিলে। আৰু এই ফুলেশ্বৰীয়ে ৰজা হৈ পেলাই কি কি নিৰ্মাণ কৰিছিলে চাওঁ আহক। চি কনষ্ট্ৰাক্টেড ফেমাছ গৌৰীসাগৰ টেংক, বৰদৌল, গোসাঁইদৌল আৰু দেৱীদৌল। কি কি নিৰ্মাণ কৰিছিলে ফুলেশ্বৰীয়ে? গৌৰীসাগৰ পুখুৰী, বৰদৌল, গোসাঁইদৌল আৰু দেৱীদৌল। চি ষ্টাৰ্টেড ছাৰ্ভে এণ্ড চেঞ্চাছ ছিষ্টেম বাই দা ধৰা বৰুৱা আৰু জটকীয়া বৰুৱা। আৰু তেওঁ কি কৰিছিলে? ছাৰ্ভে আৰু চেঞ্চাছ ছিষ্টেমৰ সৃষ্টি কৰিছিলে। কাৰ দ্বাৰা? দা ধৰা বৰুৱা আৰু জটকীয়া বৰুৱাৰ দ্বাৰা। এণ্ড কিপ এ ডাটা ৰেকৰ্ড বুক, পেৰা কাগজ। আৰু তেখেতে কি কৰিছিলে? পেৰা কাগজ নামৰ এখন কিতাপত ৰেকৰ্ড ৰাখিছিলে। আৰু এই যে ছাৰ্ভে আৰু চেঞ্চাছবোৰ যে কৰিছিলে, সেইবোৰৰ ক'ত ৰেকৰ্ড ৰাখিছিলে? পেৰা কাগজত। চি অলছ' মিণ্টেড এ কইন ইন স্কোৱাৰ শ্বেপ ইন পাৰ্চিয়ান লেংগুৱেজ। আৰু যিহেতু আহোমসকলৰ মুদ্ৰা প্ৰথমতে অক্টাগোনেল শ্বেপৰ আছিলে, মানে 8টা বাহু থকা আছিলে, কিন্তু ফুলেশ্বৰীয়ে ৰজা হোৱাৰ পিছত মানে ৰাণীয়ে যেতিয়া বৰ ৰজা হ'ল, তাৰপিছত কি কৰিলে? স্কোৱাৰ শ্বেপলৈ সলনি কৰি দিলে, মানে চতুৰ্ভুজ টাইপৰ কৰি পেলালে মুদ্ৰাবিলাক। আৰু তাত কি কৰিলে? পাৰ্চিয়ান লেংগুৱেজ খোদিত কৰিলে। ইন দ্য কইন চি বো হাৰ নেম এণ্ড হাৰ হাজবেণ্ড অৰ কিং শিৱসিংহ। আৰু তেওঁ কি কৰিলে? এই মুদ্ৰাটোত তেওঁ এটা পিঠিত তেওঁ নিজৰ নাম দিলে, আৰু এফালে তেওঁ কি কৰিলে? ৰজা শিৱসিংহৰ নাম দিলে। এণ্ড চি ডাইড ইন 1731। আৰু 1731 চনত তেখেতৰ মৃত্যু হৈছিলে। বৰ ৰজা ফুলেশ্বৰীৰ মৃত্যুৰ পিছত শিৱসিংহই তেখেতৰ সৰু ভনীয়েক অম্বিকা কৌৰীক বিয়া কৰায়। আৰু অম্বিকা কৌৰীৰ প্ৰথম নাম কি আছিলে? দ্ৰৌপদী বা দেওপাতী বুলি কোৱা হয়। চি টুক দ্য নেম অম্বিকা কৌৰী। তেওঁ যেতিয়া বৰ ৰজা উপাধি ল'লে, মানে বৰ ৰজা হ'ল ৰাজ্যৰ, তেতিয়া তেওঁৰ নাম সলনি কৰি কি কৰি ল'লে? অম্বিকা কৌৰী। চি কনষ্ট্ৰাক্টেড দ্য ফেমাছ শিৱদৌল এণ্ড শিৱসাগৰ পুখুৰী। আৰু এই শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিলে? অম্বিকা কৌৰীয়ে। In her reign, famous Assamese work on elephantry named Hasti-Vidyarnath was written by সুকুমাৰ বৰকাইত। আৰু এই অম্বিকা কৌৰীৰ শাসন সময়তে হাতীৰ ওপৰত লিখা এখন বিখ্যাত কিতাপ হস্তি-বিদ্যাৰ্ণৱ এইখন ৰচিত হৈছিলে। আৰু এইখন ৰচনা কোনে কৰিছিলে? সুকুমাৰ বৰকাইত এইজন আছিলে লিখক। দ্য ইলুষ্ট্ৰেশ্যন ৱৰ্কছ মেড বাই দিলবৰ এণ্ড দুচাই। আৰু এই হস্তি-বিদ্যাৰ্ণৱ নামৰ কিতাপখনত, পুথিখনত যিবোৰ ইলুষ্ট্ৰেশ্যন আছিলে, মানে যিবোৰ চিত্ৰ আছিলে, এই সকলোবোৰ কোনে অংকন কৰিছিলে? দিলবৰ আৰু দুচাই, এই দুজন পেইণ্টাৰে। আৰু দিলবৰ তেওঁ মুছলিম আছিলে। সৰ্বেশ্বৰী। আফটাৰ অম্বিকা ডাইড, শিৱসিংহ মেৰিড এনাডৰী এজ বৰ ৰজা। যেতিয়া অম্বিকা কৌৰীৰো মৃত্যু হ'ল, তাৰপিছত শিৱসিংহই আৰু এগৰাকী পত্নী বিয়া কৰায়, তৃতীয় পত্নী। আৰু তেওঁৰ নাম কি আছিলে? এনাডৰী। আৰু তেওঁ ৰজা হোৱাৰ পিছত কি নাম ল'লে? চি টুক দ্য নেম সৰ্বেশ্বৰী এজ বৰ ৰজা। তেওঁ ৰজা হোৱাৰ পিছত কি নাম ল'লে? সৰ্বেশ্বৰী। শিৱসিংহৰ প্ৰথম পত্নী কোন আছিলে? ফুলেশ্বৰী। ফুলেশ্বৰীৰ মৃত্যুৰ পিছত কোন হ'ল? অম্বিকা কৌৰী। আৰু অম্বিকা কৌৰীৰ মৃত্যুৰ পিছত কোন আহিলে? বৰ ৰজা সৰ্বেশ্বৰী। তিনিগৰাকী পত্নী। চি কনষ্ট্ৰাক্টেড দ্য ফেমাছ কেৰী ৰাজমাও দৌল, ডেডিকেটেড টু হাৰ মাদাৰ ইন ল। আৰু এই সৰ্বেশ্বৰীয়ে ৰজা হোৱাৰ পিছত কি কৰিলে? কেৰী ৰাজমাও দৌল নামৰ এই বিখ্যাত মন্দিৰটো নিৰ্মাণ কৰিলে। আৰু এই মন্দিৰটো কাৰ বাবে ডেডিকেটেড কৰিছিলে? ডেডিকেটেড টু হাৰ মাদাৰ ইন ল, মানে তেওঁৰ শাহুৱেকৰ কাৰণে কৰিছিলে।
শিৱসিংহৰ মৃত্যুৰ পিছত তেখেতৰ সৰু ভাইক প্ৰমত্ত সিংহই সিংহাসনত বহিছিল। কাৰণ ৰুদ্ৰসিংহই তেখেতৰ পিতৃ যোন আছিলে ৰুদ্ৰসিংহই তেওঁ আদেশ দি গৈছিলে যে তেখেতৰ যি 5জন পুত্ৰ আছিলে 5জনে এজন এজনকৈ ৰজা হ'ব লাগিব। তো তাৰে 4জনহে ৰজা হৈছিলে, এজন ৰজা হোৱা নাছিলে কিন্তু। তো তেখেতৰ দ্বিতীয় পুত্ৰ যি আছিলে প্ৰমত্ত সিংহ তেখেতেও সিংহাসনত বহিলে শিৱসিংহৰ মৃত্যুৰ পিছত। তো হি ৱাজ ব্ৰাদাৰ অফ শিৱসিংহ। হি ৰিবিল্ড ৰংঘৰ which was originally built with bamboo by ৰুদ্ৰসিংহ। আৰু প্ৰমত্ত সিংহই কি কৰিলে, যিটো ৰংঘৰ আছিলে সেই ৰংঘৰটো পুনৰ নিৰ্মাণ কৰিলে, which was originally built with bamboo by ৰুদ্ৰসিংহ। আৰু এই ৰংঘৰটো যিটো এখন ফটোখন চাওক, যি ৰংঘৰ আছে ই প্ৰথমতে বাঁহেৰে তৈয়াৰী আছিলে, বাঁহেৰে নিৰ্মিত আছিলে, আৰু ইয়াক বাঁহেৰে নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহই, মানে তেখেতৰ দেউতাকে। আৰু তাৰপিছত কি কৰিলে, এই ৰংঘৰটো তেখেতৰ দ্বিতীয় পুত্ৰ প্ৰমত্ত সিংহই ৰজা হোৱাৰ পিছত ইয়াক কংক্ৰিটেৰে নিৰ্মাণ কৰিলে। ৰংঘৰ ইজ কনচিডাৰ্ড এজ অল্ডেষ্ট এম্পি থিয়েটাৰ ইন এছিয়া। আৰু ৰংঘৰক কি বুলি কোৱা হয়, আমাৰ এছিয়াৰ আটাইতকৈ পুৰণি এম্পি থিয়েটাৰ বুলি কোৱা হয়। হি অলছ' বিল্ড সিংহদুৱাৰ, শুক্লেশ্বৰ এণ্ড ৰুদ্ৰেশ্বৰ টেম্পল ইন গুৱাহাটী। আৰু প্ৰমত্ত সিংহৰ বিখ্যাত নিৰ্মাণৰ ভিতৰত কি আছে, সিংহদুৱাৰ, শুক্লেশ্বৰ মন্দিৰ, ৰুদ্ৰেশ্বৰ মন্দিৰ এইবোৰ নিৰ্মাণ কৰিছিলে। আৰু প্ৰমত্ত সিংহৰ যেতিয়া মৃত্যু হ'ল, তেওঁলোকৰ ৰুদ্ৰসিংহৰ তৃতীয় পুত্ৰ যিজন আছিলে মোহনমালা গোহাঁই বুলি, তেখেত ৰজা হ'বলগীয়া আছিলে, কিন্তু তেখেত ৰজা নহ'ল। কাৰণ আহোমৰ এটা নিয়ম আছিলে যে শৰীৰত যদি কিবা কিবি দাগ থাকে তেনেহ'লে সেইজন ৰজা হ'ব নোৱাৰিব। তো তৃতীয়জন পুত্ৰৰ পৰিৱৰ্তে চতুৰ্থজন পুত্ৰ ৰজা হ'ল, আৰু সেই চতুৰ্থ পুত্ৰজন কোন আছিলে, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। হি অলছ' ন'ন এজ কবি চূড়ামণি। ৰাজেশ্বৰ সিংহৰ আন এটা নাম কি আছিলে, কবি চূড়ামণি আছিলে। হি চেণ্ট আৰ্মি টু মণিপুৰ টু হেল্প কিং জয়সিংহ ইন হিজ ফাইট এগেইনষ্ট দ্য বাৰ্মিজ। আৰু তেওঁৰ শাসনৰ সময়তে তেওঁ মণিপুৰৰ ৰজা জয়সিংহলৈ এদল সৈন্য পঠিয়াইছিলে। কাৰ সৈতে যুদ্ধ কৰিবলৈ, এই বাৰ্মিজ মানে মানসকলৰ সৈতে যুদ্ধ কৰিবলৈ। কাৰণ সেই সময়ত মণিপুৰ অধিকাৰ কৰি লৈছিলে বাৰ্মিজসকলে, আৰু সেই ৰাজ্য উদ্ধাৰ কৰিবৰ কাৰণে জয়সিংহই স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সহায় বিচাৰিছিলে, আৰু ৰাজেশ্বৰ সিংহৰ সহায় বিচাৰিছিলে। আৰু ৰাজেশ্বৰ সিংহই সহায়ৰ কাৰণে তেওঁ এদল সৈন্য পঠিয়াইছিল। আৰু তাৰপিছত কি হ'ল, দ্য বেটেল ৱাজ ন'ন এজ লতাকটা ৰং। আৰু যেতিয়া তেওঁলোকে যুদ্ধ কৰিবলৈ গৈছিলে এই সৈন্যসকলে মণিপুৰত, তেতিয়া বাৰ্মিজসকলৰ লগত যুদ্ধ কৰিবলৈ মানে পৰ্বতে পাহাৰে তেওঁলোকে ইমানে কিছুমান জেগা পাৰ হৈ যাবলগীয়া হৈছিলে, য'ত ইমান ডাঙৰ ডাঙৰ মানে পুৰণা লতা কিছুমান আছিল, সেইবোৰ কাটি কাটি তেওঁলোকে আগবাঢ়ি যাবলগীয়া হৈছিলে। মানে তেওঁলোকে যুদ্ধ কৰাতকৈ বেছি লতা কাটোতে তেওঁলোকৰ সময় গৈছিলে। তো সেইবাবে এই যুদ্ধখনৰ নাম কি আছিলে, লতাকটা ৰণ দিয়া হৈছিল। হি মেৰিড মণিপুৰী কুইন কুৰংগ নয়নী। আৰু ৰাজেশ্বৰ সিংহৰ নেতৃত্বৰ এই আহোম সেনাই যেতিয়া মণিপুৰৰ ৰাজ্যখন উদ্ধাৰ কৰিলে জয়সিংহক, তো তেতিয়া জয়সিংহে কি কৰিলে, তেখেতৰ জীয়ৰী কুৰংগ নয়নীক বিয়া দিলে। কালে, ৰাজেশ্বৰ সিংহলৈ। এই এক্সামত আহি যায় যে কোনজন আহোম ৰজাক মণিপুৰৰ ৰজাই তেখেতৰ জীয়ৰীক বিয়া দিছিলে। তো উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহক। আৰু জীয়ৰীগৰাকীৰ নাম কি আছিলে, মণিপুৰৰ কুৰংগ নয়নী। Pikes are reduced to 3 in the reign of ৰাজেশ্বৰ সিংহ। Formerly 4 pikes in 1 good। যেতিয়া প্ৰতাপ সিংহৰ দিনত পাইক প্ৰথা অসমত মানে আৰম্ভ হৈছিলে, তো তেতিয়া এনেকুৱা আছিলে পাইক চিষ্টেম যে 4জন পাইক মিলি এটা গোট হৈছিলে, আৰু সেই 4জন পাইকে এজন পাইকে 3 মাহকৈ ৰজাৰ ঘৰত থাকি কাম কৰিব লাগিছিল। কিন্তু ৰাজেশ্বৰ সিংহই সেই নিয়মটো সলাই দিলে। তেওঁ কি কৰিলে, 4জন পাইকৰ পৰিৱৰ্তে এটা গোটত 3জন পাইকে থাকিব লাগিব, মানে এমাহকৈ বেছি কাম কৰিব লাগিব। এজন পাইকে 4 মাহকৈ কাম কৰিব লাগিব, তেতিয়া 3জন পাইকে মানে এবছৰ কাম কৰিব লাগিব। তো পাইক তেওঁ কি কৰিলে, 3জনলৈ কমাই দিলে। হি বিল্ড ফেমাছ কনষ্ট্ৰাকশ্যন চাচ এজ কাৰেংঘৰ, তলাতল ঘৰ, বশিষ্ঠাশ্ৰম, নৱগ্ৰহ মন্দিৰ, চিত্ৰাচল মন্দিৰ, হৰগৌৰী দেৱালয়। আৰু তেওঁ নিৰ্মাণৰ ভিতৰত কি কি আছে, কাৰেংঘৰ আছে, তলাতল ঘৰ আছে, বশিষ্ঠাশ্ৰম, নৱগ্ৰহ মন্দিৰ, চিত্ৰাচল মন্দিৰ আৰু হৰগৌৰী দেৱালয়। কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিলে, ৰাজেশ্বৰ সিংহই। আৰু ৰংঘৰ কোনে কৰিছিলে, ৰংঘৰ নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহই, কিন্তু তাক ৰিবিল্ড কৰিছিলে কোনে, তেখেতৰ পুত্ৰ প্ৰমত্ত সিংহই। হি অলছ' ন'ন এজ শ্বাহজাহান এমং দ্য আহোমছ। আৰু তেখেতক কি বুলি কোৱা হয়, আহোমসকলৰ শ্বাহজাহান বুলিও কোৱা হয়। মোগলসকলৰ ৰজাৰ শ্বাহজাহানৰ সময়ত সেই সময়ত আৰ্ট এণ্ড আৰ্কিটেক্সাৰে মানে পিকত আছিলে, মানে বহুত উচ্চ স্থানত আছিলে। ঠিক সেইদৰে আহোমসকলৰ এই ৰাজেশ্বৰ সিংহৰ দিনত মানে অসমৰ এই স্থাপত্যবিদ্যা বা নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট ওপৰত আছিলে। ইন হিজ ৰেইন নুমলী বৰগোহাঁই ৰোড চকৰীফেটি বুৰঞ্জী, বাট ইট ৱাজ ডেষ্ট্ৰইড বাই কীৰ্তিচন্দ্ৰ বৰবৰুৱা এণ্ড হি ইনচাল্টেড মোৱামৰীয়া মহন্ত। আৰু এই ৰাজেশ্বৰ সিংহৰ দিনতে চকৰীফেটি বুৰঞ্জী নামৰ এখন কিতাপ লিখা হৈছিলে। আৰু এই কিতাপখনত যিজন লিখক আছিলে, কোন আছিলে, নুমলী বৰগোহাঁই। আৰু তেওঁ এই কিতাপখনত কি কৰিছিলে, যে বৰবৰুৱাসকলৰ বিৰুদ্ধে কিছুমান কথা লিখিছিলে, আৰু তাৰ বাবে এই কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কি কৰিছিলে, এই চকৰীফেটি বুৰঞ্জীখন ডেষ্ট্ৰয় কৰিছিলে, মানে ধ্বংস কৰি পেলাইছিলে। এইটো এক্সামত কেতিয়াবা সুধি দিয়ে যে চকৰীফেটি বুৰঞ্জী কোনে ধ্বংস কৰিছিল। তো ইয়াৰ উত্তৰটো হ'ব কি, কীৰ্তিচন্দ্ৰ বৰবৰুৱাই।
আৰু এই কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কি কৰিছিলে মোৱামৰীয়া মহন্তসকলকো তেওঁ ইনচাল্ট কৰিছিলে আৰু পৰৱৰ্তী কালত এনেকৈ মোৱামৰীয়াসকলে মানে মোৱামৰীয়া বিদ্ৰোহ কৰিবলৈ বাধ্য হৈ গৈছিল। লক্ষ্মী সিংহ আৰু যেতিয়া ৰাজেশ্বৰ সিংহৰ মৃত্যু হ'ল তেখেতৰ সৰু ভাইক আছিলে কোন লক্ষ্মী সিংহ তেখেত ৰজা হ'বলগীয়া আছিলে কিন্তু সেই সময়ত আহোমসকলৰ যি মন্ত্ৰী আছিলে বা বিষয়ববী আছিলে তেওঁলোকে এই লক্ষ্মী সিংহক ৰজা হ'বলৈ তেওঁলোকে দিয়া নাছিলে মানে কাৰণ লক্ষ্মী সিংহৰ গাৰ বৰণটো ক'লা আছিলে যিহেতু তেওঁৰ ৰাজ পৰিয়ালৰ মানুহসকলৰ সৈতে তেখেতৰ গাৰ ৰংটো নিমিলিছিল সেইবাবে তেওঁলোকে ভাবিছিল যে লক্ষ্মী সিংহ ৰজা হ'ব নোৱাৰে অৱশেষত কি কৰিলে লক্ষ্মী সিংহই মানে ৰজা হ'ল তো ৰজা হোৱাৰ পিছত কি হ'ল তেখেত শাৰীৰিকভাৱে ইমান সক্ষম নাছিলে মানে ইমান তেওঁ শক্তিশালী নাছিলে কিন্তু ৰাজ্য চলোৱা কাম কোনে কৰিছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱাইহে কাম কৰিছিলে আৰু তেওঁ এই লক্ষ্মী সিংহৰ দিনতে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে কেতিয়া হৈছিলে 1769 কাৰণ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই সেই সময়ত মোৱামৰীয়া মহন্তসকলক তেওঁ ইনচাল্ট কৰিছিলে তাৰ আগতে আকৌ শিৱসিংহৰ দিনত তেওঁ যি আছিলে ফুলেশ্বৰী বৰৰজা ফুলেশ্বৰীয়ে কি কৰিছিলে এই মাইমাৰ সত্ৰৰ সত্ৰাধিকাৰ বা মাইমাৰ সত্ৰৰ মানুহসকলক কি কৰিছিলে তেওঁলোকে বলিৰ প্ৰসাদ খুৱাইছিলে বা কপালত তেজৰ ফুট দিছিলে কাৰণ এই সত্ৰৰ সত্ৰাধিকাৰসকল বা সত্ৰত থকা শিষ্যসকল তেওঁলোকে বৈষ্ণৱ ধৰ্মী আছিলে আৰু তেওঁলোকক যদি শাক্ত ধৰ্মী মতে তেজৰ ফুট দিয়ে আৰু যদি তেওঁলোকক বলিৰ প্ৰসাদ খুৱায় তেওঁলোকতো অসন্তুষ্ট হ'বই গতিকে এনেকৈ মোৱামৰীয়া বিদ্ৰোহে লাহে লাহে আৰম্ভণি কৰি আছিলে তো লক্ষ্মী সিংহৰ দিনতে অফিচিয়েলি মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈ গ'ল আৰু কেতিয়া হৈছিলে 1769 চনত মাইমাৰ সত্ৰা's founder was অনিৰুদ্ধ ভূঞা their followers are called as মোৱামৰীয়া or পুৰণি ভকত or মৰাণ and মটক আৰু এই মায়ামাৰা সত্ৰৰ মোৱামৰীয়াসকল ক'ৰ আছিলে মায়ামাৰা সত্ৰৰ আছিলে আৰু এই মায়ামাৰা সত্ৰৰ সত্ৰাধিকাৰ কোন আছিলে মানে স্থাপন কোনে কৰিছিলে অনিৰুদ্ধ ভূঞাই আৰু এই মায়ামাৰা সত্ৰত থকা মানুহসকলক কি বুলি কোৱা হয় শিষ্যসকলক মোৱামৰীয়া বা পুৰণি ভকত বুলি কোৱা হয় আৰু তেওঁলোক মৰাণ বা মটক বুলিও কোৱা হয় নাহৰ খুৰা এণ্ড ৰাঘৱ মৰাণ ৱাজ বিটেন বাই কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু সেই সময়তে কি হ'ল দুজন মোৱামৰীয়া শিষ্য নাহৰ খুৰা আৰু ৰাঘৱ মৰাণক কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মানে পিটিলে তো কি হ'ল চ' মোৱামৰীয়া কেপচাৰ্ড কিং লক্ষ্মী সিংহ এণ্ড কিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু এই কাৰ্যত মানে মোৱামৰীয়াসকলৰ ভীষণ খং উঠিলে তেওঁলোকে কি কৰিলে তেওঁলোকে ৰজা লক্ষ্মী সিংহক বন্দী কৰি দিলে বন্দী কৰাৰ পিছত কি কৰিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱাকটো তেওঁলোকে হত্যা কৰি পেলালে তাৰপিছত কি হ'ল দেন দে প্লেচড ৰমাকান্ত এজ কিং দ্য চন অফ নাহৰলগুন আৰু তেওঁলোকে ৰজাকটো বন্দী কৰি ল'লে তাৰপিছত কি কৰিলে মোৱামৰীয়াসকলে তেখেতৰ এই ৰমাকান্ত বুলি কোৱা এজনক ৰজা পাতি দিলে আৰু ৰমাকান্ত কোন আছিলে এই নাহৰ খুৰাৰ পুত্ৰ আছিলে এণ্ড ৰাঘৱ মৰাণ বিকাম বৰবৰুৱা আৰু ৰাঘৱ মৰাণ বৰবৰুৱা হৈ গ'ল মানে এই যিজন ৰাঘৱ মৰাণ আছিলে বাট দে কুড নট ৰুল ভেৰি লং টাইম বিকজ অফ দেয়াৰ ইনএক্সপিৰিয়েঞ্চ আৰু তেওঁলোকে বেছি সময় শাসন কৰিব নোৱাৰিলে কাৰণ তেওঁলোকে ৰাজ্য চলোৱাৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাছিলে আগতে তো কি হ'ল শেষত ইন 1770 14 এপ্ৰিল ৰাঘৱ মৰাণ ৱাজ কিল্ড বাই এ হুঁচৰি পাৰ্টি এণ্ড ৰমাকান্ত অলছ' কিল্ড কিন্তু সেই সময়তে কি হ'ল মোৱামৰীয়াসকলে আহোমৰ ৰাজসভা তেওঁলোকে শাসন কৰি থকা সময়তে 1770 চনত বহাগ বিহুৰ সময়তে মানে এই এডাল হুঁচৰি পাৰ্টি আহিলে ৰাজসভাত হুঁচৰি গাবলৈ আৰু সেই হুঁচৰি পাৰ্টিৰ লোকসকলে মানে তেওঁলোকে লুকুৱাই অস্ত্ৰ শস্ত্ৰ লৈ আনিছিলে আৰু তেওঁলোকে এই ৰজা ৰমাকান্ত আৰু এই ৰাঘৱ মৰাণক মানে হত্যা কৰিলে লক্ষ্মী সিংহক তাৰপিছত তেওঁলোকে পুনৰ ৰজা পাতি দিলে হি অৰ্ডাৰ্ড টু কিল মৰাণছ আৰু লক্ষ্মী সিংহক ৰজা পতাৰ পিছত তেওঁ আদেশ দিলে যে মৰাণসকলক য'তে পায় তাতেই হত্যা কৰক লক্ষ্মী সিংহৰ মৃত্যুৰ পিছত গৌৰীনাথ সিংহই আহোমৰ ৰজা হয় আৰু সেই সময়ত মোৱামৰীয়াসকলৰ দ্বিতীয় বিদ্ৰোহ আৰম্ভ হয় কাৰণ প্ৰথম বিদ্ৰোহ যিহেতু সাম কাটিছিল লক্ষ্মী সিংহই যিহেতু বহু মোৱামৰীয়াসকলক বা মৰাণসকলক হত্যা কৰিবলৈ আদেশ দিছিল তাৰপিছত সেই সময়তে গৌৰীনাথ সিংহৰ সময়ত পুনৰ মোৱামৰীয়াসকলৰ বিদ্ৰোহ আৰম্ভ হৈ যায় ইন হিজ coronation ceremony মোৱামৰীয়া attacked in his palace he ordered to kill মোৱামৰীয়াছ without any discrimination আৰু যেতিয়া গৌৰীনাথ সিংহৰ ৰজা হ'বলৈ কাৰণে ৰাজ অভিষেক চেৰেমনি হৈছিলে তো সেই চেৰেমনিতে মোৱামৰীয়াসকলে এটেক কৰি দিলে ৰাজসভাত আৰু গৌৰীনাথ সিংহ খং উঠিলে আৰু তেওঁ অৰ্ডাৰ দি দিলে যে মোৱামৰীয়াসকলক উইদাউট ডিছক্ৰিমিনেশ্যন মানে একো নোচোৱাকৈ একেবাৰে মানে হত্যা কৰি যাবলৈ আদেশ দিলে আৰু কিন্তু এই বিদ্ৰোহ তেনেকৈ সাম নাকাটিলে তাৰপিছত কি হ'ল মোৱামৰীয়াসকলক তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁই হতুৱাই দমন কৰা আছিলে কিন্তু আকৌ বেলেগ জেগাত মোৱামৰীয়াসকলে আহোমসকলৰ ওপৰত এটেক কৰে তেনেকৈ কি কৰিলে মোৱামৰীয়াসকলে শেষত গড়গাঁও এটেক কৰি দিলে আৰু গড়গাঁও এটেক কৰি গড়গাঁও নিজৰ অধিকাৰ কৰি ল'লে আৰু সেই ভয়তে কি কৰিলে গৌৰীনাথ সিংহই গুৱাহাটীলৈ পলাই গুচি গ'ল দেন হি ৰোড টু লৰ্ড কৰ্ণৱালিছ ফৰ হেল্প আৰু সেই সময়তে তেওঁ কি কৰিলে গভৰ্ণৰ জেনেৰেল কৰ্ণৱালিছলৈ তেওঁ চিঠি লিখিলে মানে সহায় বিচাৰি হি চেণ্ট 360 চেপয় আণ্ডাৰ কেপ্টেইন ৱেলছ টু ছাপ্ৰেছ দ্য মোৱামৰীয়াছ আৰু
কৰ্ণৱালিছলৈ লিখাৰ পিছত কি হ'ল, লৰ্ড কৰ্ণৱালিছে কি কৰিলে, কেপ্টেইন ৱেলছৰ নেতৃত্বত 360 জন চেপোৱাক মানে সৈন্যক আমাৰ আহোম ৰাজ্যলৈ পঠিয়ালে এই মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবৰ কাৰণে। Then they suppressed the rebellion and left Assam in 1795. গৰিনা সিংহ shifted his capital to যোৰহাট। আৰু যেতিয়া মোৱামৰীয়াসকলক দমন কৰিলে ইংৰাজসকলে, তাৰপিছত গৰিনা সিংহই যোৰহাটলৈ তুলি নিলে। It was the last capital of Ahoms. আৰু এইখন আছিলে আহোমসকলৰ আটাইতকৈ শেষৰ ৰাজধানী। আৰু গৰিনা সিংহৰ মৃত্যুৰ পিছত কমলেশ্বৰ সিংহই ৰাজসিংহাসনত উঠে। His father was the grandson of Lesai. Lesai was the brother of ৰুদ্ৰ সিংহ। আৰু কমলেশ্বৰ সিংহৰ পিতৃ কোন আছিলে? লেছাইৰ গ্ৰেণ্ডছন মানে লেছাইৰ নাতি আছিলে। আৰু লেছাই was the brother of ৰুদ্ৰ সিংহ। যে স্বৰ্গদেউ গদাধৰ সিংহ পানীৰ পুত্ৰ কোন আছিলে? ডাঙৰ পুত্ৰ ৰুদ্ৰ সিংহ। তো ৰুদ্ৰ সিংহৰ আন এটা নাম কি আছিলে? লাই। আৰু ৰুদ্ৰ সিংহৰ যিজন সৰু ভাইক আছিলে, সেই সৰু ভাইক আছিলে লেছাই। লেছাই কিন্তু ৰজা হোৱা নাছিলে। সেই লেছাইৰ নাতি আছিলে কোন? এই কমলেশ্বৰ সিংহৰ পিতৃ। In his reign, দন্দুৱা দ্ৰোহ started by হৰদত্ত and বীৰদত্ত। আৰু তেওঁৰ শাসনৰ সময়তে দন্দুৱা দ্ৰোহ ষ্টাৰ্ট হৈছিলে। আৰু এই দন্দুৱা দ্ৰোহক কোনে ষ্টাৰ্ট কৰিছিলে? হৰদত্ত আৰু বীৰদত্ত নামৰ দুজনে ইয়াক ষ্টাৰ্ট কৰিছিলে। আৰু সেই বিদ্ৰোহক কোনে দমন কৰিছিলে? The revolt was suppressed by কলীয়া ভোমোৰা ফুকন। কলীয়া ভোমোৰা ফুকনে এই দন্দুৱা দ্ৰোহক তেওঁ ছাপ্ৰেছ কৰিলে। আৰু তাৰপিছত কি কৰিলে? হি টাইটেল এছ প্ৰতাপ বল্লভ। মানে দন্দুৱা দ্ৰোহ তেওঁ দমন কৰি তেখেতৰ কলীয়া ভোমোৰাই কি কৰিলে? তেখেতৰ নামটো প্ৰতাপ বল্লভ ল'লে। He started a bridge Brahmaputra near Silghat. Third Muammarya revolt. This time Muammariyas formed alliance with Simphos and Khamtis. They secured to support from Kosaris also. আৰু কি কৰিলে সেই সময়ত? তৃতীয়বাৰ যেতিয়া মুৱামৰীয়া বিদ্ৰোহৰ ষ্টাৰ্ট হ'ল, এই মুৱামৰীয়াসকলে সেইবাৰ চিম্ফৌসকল, খামতিসকল আৰু কছাৰীসকলৰ তেওঁলোকে সহায় ল'লে। আৰু এলায়েন্স গঠন কৰি পেলাই কি কৰিলে? আহোমসকলক এটেক কৰিবলৈ তেওঁলোকে যা যোগাৰ চলাইছিলে। They made their headquarters in Bengmora under leadership of সৰ্বানন্দ সিংহ। আৰু তেওঁলোকে কি কৰিলে? নিজৰ হেডকোৱাৰ্টাৰটো ক'ত বনালে? বেংমৰাত বনালে। আৰু তেওঁলোকে লিডাৰ কাক পাতি দিলে? সৰ্বানন্দ সিংহক। কিন্তু কি হ'ল? যেতিয়া পূৰ্ণানন্দ গম পালে যে মুৱামৰীয়াসকলে এটা ডাঙৰ যা যোগাৰ কৰিছে আহোমসকলক এটেক কৰিবলৈ, আৰু যাৰ পৰা ৰক্ষা পোৱাটো যথেষ্ট কঠিন হ'ব, তেখেতে কি কৰিলে? এটা এগ্ৰিমেণ্ট কৰিলে এই মুৱামৰীয়াসকলৰ লগত। পূৰ্ণানন্দ বৰগোহাঁই entered into an agreement with Sarbananda Singha and ceded him the territory which came to be known as Matak Kingdom. আৰু তেওঁ এটা এগ্ৰিমেণ্ট কৰি পেলাই কি কৰিলে? কিছুমান টেৰিটৰি বা কিছুমান অঞ্চল এই মুৱামৰীয়াসকলক দি দিলে। আৰু সেই যিখিনি টেৰিটৰি দিলে, সেই টেৰিটৰিখিনিৰ নাম কি আছিলে? মটক কিংডম। আৰু সেই জেগাখিনিৰ ৰজা কোন হ'ল? সৰ্বানন্দ সিংহ। কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত আহোমৰ তেনেকৈ আহোম বংশত কোনো যোগ্য ৰজা হ'ব পৰা ব্যক্তি নাছিলে। সেইবাবে কি কৰিলে? পূৰ্ণানন্দ বুঢ়াগোহাঁই চন্দ্ৰকান্ত সিংহকে ৰজা পাতি দিলে। আৰু চন্দ্ৰকান্ত সিংহ ৰজা হোৱাৰ সময়ত তেখেতৰ বয়স অতিকৈ কম আছিলে। আৰু এই চন্দ্ৰকান্ত সিংহৰ এজন বন্ধু আছিলে। বন্ধুজনৰ নাম কি আছিলে? ছত্ৰাম। আৰু ছত্ৰামে এই চন্দ্ৰকান্ত সিংহক কিছুমান বুদ্ধি দিলে, যে ক'লে যে পূৰ্ণানন্দ বুঢ়াগোহাঁই আচলতে ৰাজ্যখন চলাই আছে, কিন্তু চন্দ্ৰকান্ত সিংহ কোনো ধৰণৰ পাৱাৰ নাই, তেখেত নামতহে ৰজা। এনেকৈ কৈ কিছুমান তেওঁ ষড়যন্ত্ৰ ৰচিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে দুয়োজনে। শেষত যেতিয়া গম পালে পূৰ্ণানন্দ বুঢ়াগোহাঁই এই ষড়যন্ত্ৰটো তেওঁ দমন কৰিলে। আৰু তেওঁ কি কৰিলে? এই চন্দ্ৰকান্ত সিংহক তেওঁ মাফ কৰি দিলে। মাফ কৰি পেলাই পুনৰ ৰজাই হৈ থাকিব দিলে। আৰু সেই সময়তে কি হ'ল? কলীয়া ভোমোৰা ফুকন ৱাজ ছাকচিডেড বাই বদন চন্দ্ৰ বৰফুকন। কলীয়া ভোমোৰা ফুকনৰ সেই সময়ত মৃত্যু হৈ গ'ল। আৰু তাৰপিছত তেখেতৰ পিছত হ'ল বদন চন্দ্ৰ বৰফুকন। বাট হি ৱাজ ভেৰি কৰাপ্টেড। পূৰ্ণানন্দ চেণ্ট আৰ্মি টু কেটচ হিম। আৰু বদন চন্দ্ৰ বৰফুকন যথেষ্ট এগৰাকী কৰাপ্ট আছিলে অফিচাৰ। আৰু সেইবাবে কি কৰিলে? পূৰ্ণানন্দ বুঢ়াগোহাঁই এদল সৈন্য পঠিয়ালে এই বদন চন্দ্ৰ বৰফুকনক ধৰিবৰ কাৰণে। কিন্তু বদন চন্দ্ৰ ফুকনৰ জীয়ৰী আছিলে যিগৰাকী, তেওঁক কালৈ বিয়া দিছিলে? পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰলৈ বিয়া দিছিলে, মানে ৰুচিনাথলৈ বিয়া দিছিলে। তো যেতিয়া গম পালে বদনৰ জীয়ৰীয়ে যে তেওঁৰ পিতৃক ধৰিবৰ কাৰণে তেখেতৰ শহুৱেকে মানে পূৰ্ণানন্দ বুঢ়াগোহাঁই মানুহ পঠিয়াইছে, তো তেতিয়া তেওঁৰ পিতৃলৈ মেছেজ পঠিয়াই দিয়ে। আৰু তাৰপিছত বদন চন্দ্ৰ বৰফুকনে পলাই গুচি যায়। তো বদন চন্দ্ৰ went to Burma and request Burma king for help. The Burmese king Bodopaya agreed to help him. আৰু বদন চন্দ্ৰ বৰফুকনে ম্যানমাৰত গ'ল, মানে বাৰ্মিজ কিঙৰ ওচৰত গ'ল বাৰ্মাত, আৰু বডৌপায়াৰ ওচৰত তেওঁ সহায়ৰ হাত বিচাৰিলে। তো বডৌপায়াই তেখেতক সহায় কৰিবলৈ এগ্ৰী কৰিলে। আৰু তাৰপিছত কি হ'ল? দ্য ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন টুক প্লেচ ইন 1817. পূৰ্ণানন্দ ডাইড ইন হাৰ্ট এটেক। আৰু তাৰ ফলত কি হ'ল? বদন বৰফুকনে এই বাৰ্মিজসকলক অসমত আক্ৰমণ কৰিবলৈ পঠিয়াই দিলে। আৰু সেয়াই আছিলে অসমত প্ৰথম মানৰ আক্ৰমণ। সেয়া কেতিয়া আছিলে? 1817, 1817 চনত অসমৰ প্ৰথম মানৰ আক্ৰমণ আছিলে।
বদন চন্দ্ৰ became de facto ruler and titled himself মন্ত্ৰী ফুকন। বদন চন্দ্ৰ বৰফুকনে নিজে এজন de facto ruler হৈ থাকিলে আৰু তেওঁ নিজৰ টাইটেল কি লৈ ল'লে মন্ত্ৰী ফুকন। আৰু তেখেতৰ ইমানে অত্যাচাৰ বাঢ়ি গৈছিলে যে তেখেতে মানে সকলো কাম নিজৰ মতে কৰিছিলে, কাৰো কথা নুশুনিছিলে। আৰু তাৰপিছত কি কৰিলে, অসমৰ যিসকল বিষয়ববী আছিলে তেওঁলোকে সকলোৱে লগ লাগি এটা ষড়যন্ত্ৰ কৰি 1819 চনত তেখেতক হত্যা কৰালে। কাৰ হত্যাই হত্যা কৰালে? ৰূপসিং নামৰ এগৰাকী সৈনিকৰ হত্যাই। আৰু এই হত্যা কৰাৰ বাবদ যি পুৰস্কাৰ দিয়া হৈছিলে এই ৰূপসিঙক, আৰু সেই পুৰস্কাৰৰ টকাৰে কি কৰিলে, বঙাল পুখুৰী নামৰ এটা পুখুৰী খন্দালে। আৰু সেই সময়তে কি হ'ল, ৰুচিনাথ দ্য সন অফ পূৰ্ণানন্দ বুঢ়াগোহাঁই এটেক দ্য কিং চন্দ্ৰকান্ত সিংহ। আৰু সেই সময়ত বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁই কি কৰিলে, চন্দ্ৰকান্ত সিংহক ৰজাক আক্ৰমণ কৰি দিলে, মানে বদনৰ মৃত্যুৰ পিছত। আৰু তাৰপিছত তেওঁ কি কৰিলে, পূৰ্ণানন্দ সিংহক ৰজা পাতি দিলে, মানে চন্দ্ৰকান্তক অঁতৰাই তেওঁ পূৰ্ণানন্দক ৰজা পাতি দিলে আৰু নিজে বুঢ়াগোহাঁই হৈ গ'ল। তাৰপিছত সেই সময়তে মানসকলে দেখিলে যে বদন চন্দ্ৰ বৰফুকনকো হত্যা কৰোৱা হ'ল আৰু চন্দ্ৰকান্ত সিংহকো তেওঁলোকে ক্ষমতাচ্যুত কৰি দিলে। সেইবাবে তেওঁলোকে কি কৰিলে, বাৰ্মিজ কিঙে এই আলামেংগী নামৰ এগৰাকী সেনাপতিৰ লগত নেতৃত্বত এদল সৈন্য পঠিয়ালে, মানে অসমত আক্ৰমণ কৰিবলৈ। আৰু যেতিয়াই তেওঁলোকে আহি অসমত আক্ৰমণ কৰিলেহি, সেই সময়ত ৰজা কোন আছিলে, পূৰ্ণানন্দ সিংহ, আৰু বুঢ়াগোহাঁই কোন আছিলে, ৰুচিনাথ। দুয়োগৰাকী গুৱাহাটীলৈ পলাই গুচি গ'ল। আৰু এই দ্বিতীয়বাৰ মানৰ আক্ৰমণত নেতৃত্ব কোনে দিছিলে, মানে অসমৰ এগৰাকী ব্যক্তিয়ে সহায় কৰিছিলে, সেইগৰাকী কোন আছিলে, পাতালাং। তেখেত বহুত বছৰ ধৰি মানে তেওঁ বাৰ্মাত বাস কৰিছিলে আৰু তেওঁৱে দেখুৱাই দিছিলে, মানে অসমৰ আহোম ৰাজ্যৰ কিছুমান ঠাইবোৰ দেখুৱাই দিছিলে। আৰু তাৰপিছত কি হ'ল, বাৰ্মিজসকলে পুনৰ চন্দ্ৰকান্ত সিংহক ৰজা পাতি দিলে। চন্দ্ৰকান্ত সিংহক ৰজা পতাৰ পিছত বাৰ্মিজসকলে অসমত লাহে লাহে তেওঁলোকৰ কণ্ট্ৰল কৰিবলৈ আৰম্ভ কৰিলে। আৰু যেতিয়া চন্দ্ৰকান্ত সিংহই তেওঁ এইটো কথাটো ফিল কৰিলে যে বাৰ্মিজসকলে অসমত তেওঁক ৰজা পতাৰ চলেৰে এটা কণ্ট্ৰল ইষ্টাব্লিছ কৰিছে অসমত, তো কি কৰিলে, তেখেতে এটা দুৰ্গ নিৰ্মাণৰ কাৰণে কাম আৰম্ভ কৰিলে জয়পুৰত। আৰু এই দুৰ্গটোৰ নিৰ্মাণৰ কামৰ চোৱা চিতা কৰিবলৈ তেখেতে কাক নিযুক্তি দিছিলে, পাতালঙক, যিগৰাকীয়ে ছেকেণ্ডবাৰ সহায় কৰিছিলে তেখেতক কামৰ বাবে নিযুক্তি দিলে, কামটো চোৱা চিতা কৰিবলৈ কাৰণে। আৰু সেই সময়তে যিগৰাকী বাৰ্মিজ কিং আছিলে, বড়োপায়াৰ পিছত কোন ৰজা হ'ল, বগাইগাঁও, 1819 চনত। আৰু তাৰপিছত তেওঁলোকে কি কৰিলে, 1831 চনত তৃতীয়বাৰ পুনৰ মানৰ আক্ৰমণ আৰম্ভ হ'ল। যেতিয়া মানুহসকলে অনুভৱ কৰিলে যে ৰজা চন্দ্ৰকান্ত সিংহই তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে এই দুৰ্গ নিৰ্মাণ কৰা আছিলে, তো সেইবাবে তেওঁলোকে পুনৰ এটেক কৰিলে আহোম ৰাজ্যত। আৰু এই এটেক কৰি কি কৰিলে, যেতিয়া তেওঁলোকে পাটলঙক লগ পালে যে দুৰ্গ নিৰ্মাণ কৰি থকা, তেওঁ পাটলঙক প্ৰথমতে হত্যা কৰি দিলে। আৰু তাৰপিছত কি হ'ল, চন্দ্ৰকান্ত সিংহই গুৱাহাটীলৈ পলাই গুচি গ'ল। এই মানসকলে বাৰ্মিজ প্লেচড এ আহোম প্ৰিন্স যোগেশ্বৰ সিংহ এজ দেয়াৰ কিং। যোগেশ্বৰ সিংহ নামৰ এগৰাকী প্ৰিন্সক তেওঁলোকে ৰজা পাতি দিলে। দ্য পিৰিয়ড ফ্ৰম 1821 to 1824 কল্ড দ্য পিৰিয়ড অফ বাৰ্মিজ ৰুল। আৰু 1821 চনৰ পৰা 1824 চনৰ এই সময়ছোৱাক কি বুলি কোৱা হয়, অসমত বাৰ্মিজসকলৰ মানৰ শাসনৰ সময় বুলি কোৱা হয়। কাৰণ মানে মানৰ শাসনৰ সময়ত ইমানেই অসমত অত্যাচাৰ হৈছিলে, ইমানেই তেওঁলোকে মানুহক অংগক্ষত কৰিছিলে বা ঘূণীয়া কৰিছিলে বা মাৰি পেলাইছিলে, মানে অসমৰ সেই সময়ত অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে। আৰু সেই সময়ত অসমৰ কোনো এজন স্বৰ্গদেউ নাছিলে অসমক উদ্ধাৰ কৰিবলৈ, কাৰণ যিকেইজন আছিলে স্বৰ্গদেউ আটাইকেইজনে গুৱাহাটীলৈ পলাই গুচি গৈছিল। ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ 1824 to 1826। যেতিয়া মানসকলে অসমত সম্পূৰ্ণৰূপে অধিকাৰ কৰি ল'লে, তাৰপিছত সেই সময়তে আহোমসকলৰ যিটো বাউণ্ডৰী বা সীমা আছিলে, সেই বাউণ্ডৰীৰ সীমা শেষত সিফালে কি আছিলে, ইংৰাজসকল। ইংৰাজসকলে সেই সময়ত বংগদেশৰ সেইটো চাইডো অধিকাৰ কৰি পেলাই তেওঁলোকে শাসন কৰিছিলে। যেতিয়া ইংৰাজসকলে দেখিলে যে তেওঁলোকে যদি এই ইংৰাজৰ টেৰিটৰীত যদি এটেক কৰে, ইংৰাজৰ যথেষ্ট লোকচান হ'ব, তো তেওঁলোকে এই বাৰ্মিজসকলৰ গতিবিধি তেওঁলোকে লক্ষ্য কৰি আছিলে। শেষত কি কৰিলে, ইংৰাজসকলে এই বাৰ্মিজসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। আৰু কেতিয়া হৈছিলে সেয়া, 5 মাৰ্চ 1824। আৰু এই যুদ্ধত কি হ'ল, বাৰ্মিজসকলে পৰাজয় বৰণ কৰিলে। আৰু পৰাজয় হোৱাৰ পিছত এটা চুক্তি হ'ল, আৰু সেই চুক্তিটো কি আছিলে, দ্য ফেমাছ ট্ৰিটি অফ ইয়ানাবু। আৰু এই চুক্তিটো কেতিয়া হৈছিলে, 1826 চনৰ 24 ফেব্ৰুৱাৰীত। আৰু সেই চুক্তিৰ সময়ত বাৰ্মিজসকলৰ কিং কোন আছিলে, বগাইগাঁও। আৰু এই চুক্তিৰ মতে কি আছিলে, এই চুক্তিৰ মতে আছিলে গম্ভীৰ সিং বিকাম দ্য কিং অফ মণিপুৰ। এই চুক্তিত উল্লেখ আছিলে যে গম্ভীৰ সিং পুনৰ মণিপুৰৰ ৰজা হৈ থাকিব। বাট ন' মেনশ্যন এবাউট দ্য কিং অফ আছাম, কাছাৰ এণ্ড জয়ন্তীয়া। কিন্তু অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত কোন ৰজা হ'ব তাক লৈ কোনো ধৰণৰ কথা মেনশ্যন নাছিলে এই ইয়ানাবুৰ নামৰ চুক্তিখনত। আৰু এই চুক্তিখনত কোনে কোনে স্বাক্ষৰ কৰিছিলে, ব্ৰিটিছৰ ফালৰ পৰা জেনেৰেল কেম্পবেলে স্বাক্ষৰ কৰিছিলে, আৰু বাৰ্মিজসকলৰ ফালৰ পৰা মহামিনহালা তেওঁ স্বাক্ষৰ কৰিছিলে। আৰু সেই সময়ত ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে, লৰ্ড আমহাৰ্ষ্ট আছিলে। ডেভিড স্কট ৱাজ এপইণ্টেড এজ এজেণ্ট অফ গভৰ্ণৰ জেনেৰেল নৰ্থ ইষ্ট ৰিজন। আৰু তেওঁলোকে কি কৰিলে, ডেভিড স্কটক এই নৰ্থ ইষ্ট ৰিজনৰ
এই গভৰ্ণৰ জেনেৰেলৰ এগৰাকী এজেণ্ট হিচাপে নিয়োগ কৰি দিলে মানে এই জেগাডোখৰ চোৱা চিতা কৰিবৰ কাৰণে। তাৰপিছত কি হ'ল 1824 চনত এই ডেভিড স্কটে যেতিয়া এই নৰ্থ ইষ্ট ৰিজনৰ এগৰাকী গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট হৈ আছিলে, তো তেতিয়া তেওঁ কি কৰিছিলে এটা ট্ৰিটি কৰিছিলে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰামসিংহৰ সৈতে। আৰু সেই ট্ৰিটি অনুসৰি জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰামসিংহই মানে ব্ৰিটিছৰ বশ্যতা স্বীকাৰ কৰিব আৰু তেখেত ব্ৰিটিছৰ তলতীয়া হৈ থাকিব। আৰু ট্ৰিটি অফ বদৰপুৰ উইথ কাছাৰী ৰজা গোবিন্দ চন্দ্ৰ, ব্ৰিটিছ এনেক্স কাছাৰ। আৰু ট্ৰিটি অফ বদৰপুৰ মতে কি হ'ব, কছাৰী ৰজা গোবিন্দ চন্দ্ৰই তেখেতৰ কাছাৰ ৰাজ্য ব্ৰিটিছৰ অন্তৰ্ভুক্ত কৰিব। আৰু তাৰপিছত কি হ'ল 1828 চনত ব্ৰিটিছ এনেক্সড লোৱাৰ আছাম এণ্ড এপইণ্টেড এজ ছিনিয়ৰ কমিশ্যনাৰ ডেভিড স্কট। আৰু 1828 চনত যেতিয়া ব্ৰিটিছে দেখিলে যে অসমত ৰজা হ'বৰ বাবে কোনো ধৰণৰ যোগ্য ব্যক্তি নাই, তেতিয়া তেওঁলোকে দেখিলে যে লোৱাৰ আছামৰ ঠাইখিনি তেওঁলোকৰ ইকনমিক যথেষ্ট পটেঞ্চিয়েল আছিলে, মানে তাত যথেষ্ট পৰিমাণৰ সম্পদ আছে বুলি তেওঁলোকে সম্ভাৱনা পাইছিলে। তো তেওঁলোকে কি কৰিলে 1828 চনত এই লোৱাৰ আছামটো তেওঁলোকে নিজৰ অন্তৰ্ভুক্ত কৰি ল'লে। আৰু তাত ছিনিয়ৰ কমিশ্যনাৰ হিচাপে কাক নিযুক্তি দিলে, ডেভিড স্কটক। আপাৰ আছাম ৱাজ হেণ্ড অভাৰ টু আহোম প্ৰিন্স। তেওঁলোকে ভাবিছিল যে আপাৰ আছামৰ জেগাখিনি কোনো ধৰণৰ ইমান ইকনমিক পটেঞ্চিয়েল নাই, গতিকে তেওঁলোকে ভাবিছিল যে আহোম প্ৰিন্সৰ হাতত এই আপাৰ আছাম তেওঁলোকে দি দিব। ফাৰ্ষ্ট ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ, ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম ৰিভল্ট বা বিদ্ৰোহ ইন 1828 লেড বাই গংধৰ কোঁৱৰ এণ্ড ধনঞ্জয় বৰগোহাঁই। ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কিহৰ কাৰণে হৈছিলেনো? যিহেতু অসমৰ লোকসকলে আহোম ৰাজ্যৰ মতে চলিছিলে প্ৰথমতে, তেওঁলোকে পিছত যেতিয়া ব্ৰিটিছসকলৰ মতে চলিবলগীয়া হ'ল, তেওঁলোকে এই চিষ্টেমটো ভাল নাপাইছিলে। তেওঁলোকে ভাবিছিলে যে আহোম ৰজাসকলে পুনৰ শাসন কৰক, পুনৰ ৰাজ্য স্থাপন হওক আৰু আহোম ৰজাৰ মতে তেওঁলোকে চলিব। গতিকে তেওঁলোকে ব্ৰিটিছসকলৰ এই কাৰ্যত যথেষ্ট তেওঁলোকে অসন্তুষ্ট হৈছিলে। সেয়ে তেওঁলোকে বিদ্ৰোহ আৰম্ভণি কৰিছিলে। আৰু এই বিদ্ৰোহৰ প্ৰথম আৰম্ভণি কেতিয়া হৈছিলে? 1828 চনত। আৰু ইয়াৰ নেতৃত্ব দিছিলে গমধৰ কোঁৱৰে। গমধৰ গট 7 years imprisonment and ধনঞ্জয় escaped। আৰু এই বিদ্ৰোহৰ ফলস্বৰূপে কি হ'ল, গমধৰ কোঁৱৰক 7 বছৰৰ ইম্প্ৰিজনমেণ্ট মানে 7 বছৰৰ জেল হৈ গ'ল, আৰু ধনঞ্জয় বৰগোহাঁই যি আছিলে তেওঁ পলাই গুচি গ'ল। তাৰপিছত পুনৰবাৰ বিদ্ৰোহ ষ্টাৰ্ট কৰিলে ব্ৰিটিছৰ বিৰুদ্ধে, আৰু সেই বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে? ধনঞ্জয়। যিগৰাকী পলাই গৈছিলে ধনঞ্জয়, তেওঁ আহি পুনৰ দ্বিতীয়বাৰ বিদ্ৰোহ আৰম্ভ কৰিলে। আৰু তাৰ লগত হৰকান্ত এণ্ড হৰনাথ এণ্ড পিয়লি ফুকন, এই কেইজন ব্যক্তিৰ লগত লগ লাগি পেলাই তেওঁ পুনৰ ৰিভল্ট ষ্টাৰ্ট কৰিলে। এণ্ড পিয়লি ফুকন ৱাজ হেংড। আৰু এই বিদ্ৰোহৰ ফলত কি হ'ল, পিয়লি ফুকনক মানে ফাঁচি দিয়া হৈ গ'ল। হি ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ আছাম। আৰু পিয়লি ফুকন আছিলে অসমৰ প্ৰথমগৰাকী শ্বহীদ, যাক মানে ফাঁচি দিয়া হৈছিলে। ব্ৰিটিছৰ প্ৰথম বিৰুদ্ধাচৰণ কৰিছিলে গমধৰ কোঁৱৰে, কিন্তু তেখেতক হত্যা কৰা মানে ফাঁচি দিয়া হোৱা নাছিলে, তেখেতক 7 বছৰৰ জেলহে দিয়া হৈছিলে। কিন্তু প্ৰথম শ্বহীদ বুলি ক'বলৈ গ'লে কোন হ'ব? পিয়লি ফুকন। আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিলোঁ, আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম ব্ৰিটিছৰ অসমত শাসনকালৰ সময়, আৰু সেই সময়ৰ পৰা অসমৰ মডাৰ্ণ হিষ্ট্ৰী ষ্টাৰ্ট হয়। পিছৰ ভিডিঅ'টোত আমি সেইবোৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।